চাউলিয়াবাৰী গাঁৱৰ 15 বছৰীয়া যুৱক এজন নিৰুদ্দেশ। যুৱকজনৰ নাম ৰছিদুল ইছলাম। চাউলিয়াবাৰীৰ বজাৰতে কঁঠাল বিক্ৰী কৰিব আহিছিল যুৱকজন, কিন্তু হঠাৎ যুৱকজন বজাৰৰ পৰা নিৰুদ্দেশ হয়। ঘৰৰ মানুহৰ সন্দেহ কোনোবা দুষ্ট চক্ৰই ল'ৰাজনক অপহৰণ কৰি লৈ গ'ল নেকি। এতিয়া ৰছিদুল ইছলামৰ ঘৰত কান্দো নৰল। গাঁৱৰ শ ৰাইজ ৰছিদুল ইছলামৰ বাসগৃহত। ইতিমধ্যে সৰুবেটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৰছিদুল ইছলামৰ পিতৃ মাতৃয়ে। যদি সদায় ব্যক্তিয়ে ল'ৰাজনক দেখা পায় তেন্তে 9394977622 নম্বৰত যোগাযোগ কৰিব পাৰে। কি হৈছে মানে আজি 5 দিন হ'ল বাইকখিনি হৰাইছে। মই কামত গৈছিলোঁ, কামত আহি চাওঁ দেউতা মায়ে বৃষ্টি আছে, মই পোৱা নাই। বাজাৰত গৈছিল কাঠল বেচা, কাঠলখিনি বেছি আৰু ঘৰত অহা নাই, কিবাকে গুচি গৈছে, কিবাকে আৰু পোৱা নাই। গুচি কৰি আছোঁ, খালি কৈছে কাঠলখিনি লৈ গ'লোঁ মই। আৰু কি পুলিচক থানাক দিছোঁ। থানাই কি কৈছে? থানাক এবাৰ কৈছোঁ ভাইখিনি হৰাইছে, কিবা ক'ত বাইক গৈছে, খোজখিনি কৰিছোঁ। কি দেখে তাকে খুঁজছি কিবা বিক্সি দিব, নাম্বাৰটো দিয়া আছে, যোগাযোগ কৰিব। দুখীয়া মানুহ কোনোবাই যদি বাই মদ ফুৰি থাকে, ক'তবা যদি ভৰিয়ে থাকে, যদি পাই থাকে, আপোনালোকে নাম্বাৰত যোগাযোগ কৰিব। ঘৰখন চাউলাবাৰী, 2 নম্বৰ চাউলাবাৰী ঘৰ। আপনি যদি পাই থাকে কিবা নাম্বাৰত দিয়া আছে, যোগাযোগ করব। থানা সৰুবাটা। বতালিৰ পৰা নিপু আহমেদৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.